নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। যিহেতু প্ৰিয় দৰ্শক, বৰ্তমান মাঘ মাহ চলি আছে। এই মাঘ মাহত আপোনাৰ ঘৰত যদি তুলসী গছ আছে তেন্তে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই লৈ আনিব। আপুনি ভুলতো কেতিয়াও এই মাঘ মাহত তুলসী গছত আপুনি অৰ্পণ নকৰিব, ওচৰত নাৰাখিব। এই পাঁচটা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু যদি হলেও আপুনি তুলসী গছত অৰ্পণ কৰে, তেতিয়াহলে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য আহিব, ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটিব, বিভিন্ন বিপদ বিঘিনি ঘৰলৈ আহিবলৈ আৰম্ভ কৰিব। এটাৰ পিছত আন এটা সমস্যাই ঘৰখনক আগুৰি বা গ্ৰাস কৰি ধৰিব। সেইবাবে আপুনি সাৱধান অৱলম্বন কৰিব। ভুলতো যাতে কেতিয়াও কোনো সদস্যই ঘৰৰ তুলসী গছত এই মাঘ মাহত এই পাঁচ ধৰণৰ বস্তু অৰ্থাৎ পাঁচটা বস্তু কেতিয়াও অৰ্পণ নকৰে। তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব এই মাঘ মাহত। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম এই মাঘ মাহত আপুনি কোন কেইটা বস্তু তুলসীত কেতিয়াও ঢালিব নালাগিব বা অৰ্পণ বা আপুনি ওচৰত ৰাখিব নালাগিব, তাৰ বিষয়তে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে আপুনিও যদি বিভিন্ন সমস্যা ঘৰৰ পৰা দূৰ কৰিব বিচাৰে, তুলসীৰ তলত আপুনি চাকি বন্তি জ্বলোৱাৰ সুফল পাব বিচাৰে, ঘৰত থকা তুলসী গছজোপাৰ পৰা যদি আপুনি ইতিবাচক শক্তি লাভ কৰিব বিচাৰে, ভগৱান বিষ্ণু, লক্ষ্মী দেৱী আৰু তুলসী মাতাৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি লক্ষ্মী নাৰায়ণৰ নাম অৱশ্যে লিখিব আৰু ভিডিঅ'টোত অৱশ্যে এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে অৱশ্যে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। গতিকে আহক তেন্তে আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে এই মাঘ মাহত সূৰ্য দেৱতাক পূজা কৰাটো অতি ফলদায়ক। লগতে প্ৰিয় দৰ্শক, এই মাঘ মাহত আপুনি স্নান কৰাটো অতি শুভ। এই মাহটোত যিমান পাৰে আপুনি সোনকালে স্নান কৰাটো অতি শুভ আৰু ফলদায়ক, মহত্বপূৰ্ণ এই মাহটোত স্নান কৰাটো। গতিকে আপুনি যদি এই মাহত গংগা স্নান কৰিব পাৰে, তেতিয়া আপুনি বিভিন্ন পাপৰ পৰা মুক্ত হ'ব পাৰিব। যদি গংগালৈ যাব পৰা আপোনাৰ সম্ভৱ নহয়, তেন্তে আপুনি ঘৰতে যি পানীৰে গা ধুব, তাত গংগা জল মিহলি কৰি সেই পানীৰে স্নান কৰিলেও আপুনি গংগাৰ দৰে আপুনি সুফল পাব পাৰিব, অৰ্থাৎ আপুনি পাপৰ পৰা মুক্ত হ'ব পাৰিব। লগতে শাস্ত্ৰত কোৱা হৈছে এই মাঘ মাহত কৰা দান বৰঙণিয়ে আপোনাক খুব ভাল ফল আগন্তুক দিনত প্ৰদান কৰে। কোৱা হৈছে যে এই মাঘ মাহত দান কৰিলে আপোনাৰ বহুতো উপকাৰ হ'ব। ঘৰৰ পৰা নানা ধৰণৰ বিভিন্ন সমস্যা দূৰ হয় বুলি কোৱা হৈছে। লগতে যিসকলৰ জীৱনত বাধা থাকে বা সূৰ্য শনিৰ দোষ থাকে, তেনে সকলেও এই মাহটোত যদি দান কৰে, তেতিয়া সেই দোষৰ পৰা মুক্ত হ'ব পাৰে। এই মাহত এনে কাৰ্য কৰিব পাৰিলে ভগৱান বিষ্ণু আপোনাৰ ওপৰত প্ৰসন্ন হয় আৰু আপোনাৰ জীৱনৰ পৰা আপুনি পাপৰ পৰা মুক্ত বা পৰিত্ৰাণ পাব পাৰিব। লগতে শাস্ত্ৰত কোৱা হৈছে যে এই পবিত্ৰ মাঘ মাহত আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ তলত কিছুমান বস্তু অৰ্পণ কৰিলে, ওচৰত ৰাখিলে ঘৰলৈ দুৰ্ভাগ্য অহাটো একেবাৰে নিশ্চিত। কেৱল আপোনাৰ ওপৰতেই নপৰে ইয়াৰ প্ৰভাৱ, আপোনাৰ ঘৰখনত পৰিব, আপোনাৰ ব্যৱসায়ত পৰিব, কৰ্মস্থানত পৰিব, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো এই প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিব। আপুনি নিশ্চয় জানে হিন্দু ধৰ্মত পবিত্ৰ উদ্ভিদ হৈছে তুলসী। তুলসী গছক লক্ষ্মী দেৱীৰ ৰূপ বুলিও গণ্য কৰা হৈছে শাস্ত্ৰত। যিখন ঘৰত সেউজীয়া তুলসী উদ্ভিদ থাকে, সেইখন ঘৰলৈ
সুখ সমৃদ্ধি ইতিবাচক শক্তিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। লগতে শাস্ত্ৰত কোৱা হৈছে মাঘ মাহত তুলসী পূজাৰ গুৰুত্ব অপৰিসীম। কিয়নো প্ৰিয় দৰ্শক, এই সময়ত ভগৱান বিষ্ণুক পূজা কৰিলে অতি শুভ আৰু ফলদায়ক বুলি বিশ্বাস কৰা হয়। কাৰণ এই মাহত গংগা স্নান কৰা, দান বৰঙণি আগবঢ়োৱাৰ নিয়ম আছে বিশেষভাৱে মাঘ মাহত। ঠিক সেইদৰে এই মাহত তুলসীক পূজা কৰিলেও আপুনি সুফল পাব। আৰু তুলসী গছৰ তলত ৰখা কিছুমান বস্তুৱে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব। নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি ঘৰখনত এটাৰ পাছত আন এটা সমস্যা বা বিপদ বিঘিনি হ'বলৈ আৰম্ভ কৰিব। তেন্তে আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টোৰ কথাখিনি ভালদৰে লক্ষ্য কৰিব। 1 নম্বৰতে হৈছে মাঘ মাহত ভুলতো কেতিয়াও আপুনি তুলসী গছত গাখীৰ বা গাখীৰ মিহলি পানী আগবঢ়াব নালাগে বুলি কোৱা হৈছে শাস্ত্ৰত। এনে কৰাটো শাস্ত্ৰৰ অনুসৰি অতি অশুভ বুলি গণ্য কৰা হয়। কাৰণ প্ৰিয় দৰ্শক, এই মাহত এনে বস্তু অৰ্পণ কৰিলে তুলসী গছৰ ক্ষতি হ'ব। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও গাখীৰে উদ্ভিদৰ শিপা দুৰ্বল কৰি তোলে এই মাহত। গতিকে আপুনি এই মাহত তুলসীত কেতিয়াও গাখীৰ বা গাখীৰ মিহলি পানী অৰ্পণ নকৰিব। 2 নম্বৰতে হৈছে মাঘ মাহত আপুনি ভুলতো কেতিয়াও চুপাৰীৰ ৰস আগ নবঢ়াব। শাস্ত্ৰত ইয়াক নিষিদ্ধ বুলি কোৱা হৈছে। আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত থকা সেউজীয়া পবিত্ৰ তুলসী উদ্ভিদজোপা শুকান হৈ পৰিব আৰু আপোনাৰ ঘৰলৈ সমৃদ্ধিশালীত বাধাৰ বা বেয়া প্ৰভাৱৰ সৃষ্টি কৰি তুলিব। নেতিবাচক শক্তি ঘৰলৈ আগমন ঘটাব এনেকৈ যদি তুলসী গছজোপা শুকাই যায়। গতিকে আপুনি চুপাৰীৰ ৰস ভুলতো এই মাহত অৰ্পণ নকৰিব। এনে বস্তু যদি এই মাহত আপুনি অৰ্পণ কৰে, তেতিয়াহ'লে ইয়াৰ ফলত মাটিৰ উৰ্বৰতাত প্ৰভাৱ পৰে আৰু উদ্ভিদজোপাই পৰ্যাপ্ত পৰিমাণত পুষ্টিকৰ উৎপাদন নাপায়। গতিকে আপুনি ভুলতো অৰ্পণ নকৰিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মাঘ মাহত আপুনি ভুলতো কেতিয়াও নিমখ বা নিমখেৰে যিকোনো বস্তু বা পদাৰ্থ আপুনি ভুলতো অৰ্পণ কৰিব নালাগে। নিমখ বা নিমখেৰে তৈয়াৰ কৰা বস্তু এই মাহত আপুনি যদি অৰ্পণ কৰে তুলসী গছত, তেতিয়াহ'লে জীৱনত ইয়াৰ অশুভ প্ৰভাৱ পৰিব পাৰে বুলি ধৰ্মীয় বিশ্বাস আছে। আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও নিমখে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে, যাৰ ফলত উদ্ভিদজোপা দুৰ্বল হৈ পৰে। যাৰ ফলত প্ৰিয় দৰ্শক, তুলসীজোপা শুকাবলৈ আৰম্ভ কৰিব আৰু তুলসীৰ পাতবোৰো শুকাই বা ফাটি চিটি যাবলৈ আৰম্ভ কৰিব বুলি কোৱা হৈছে। আৰু তুলসীৰ ফুলবোৰ শুকান হৈ একেবাৰে নষ্ট কৰি পেলাব। আৰু যাৰ ফলত ঘৰলৈ আপোনাৰ জীৱনলৈ নেতিবাচক প্ৰভাৱ পৰিবই পৰিব। কোৱা হয় শাস্ত্ৰত, যিখন ঘৰত শুকাই যোৱা গছ থাকে, তুলসী শুকাই যোৱা থাকে, সেইখন ঘৰলৈ দুৰ্ভাগ্য দৰিদ্ৰতা আগমন হোৱাটো একেবাৰে নিশ্চিত। সেইবাবেই ঘৰত কেতিয়াও শুকাই যোৱা গছ ৰাখিব নালাগে। ঘৰৰ গছ-গছনি শুকাই যোৱা কাম আপুনি ভুলতো কেতিয়াও কৰিব নালাগে। বিশেষকৈ এই মাঘ মাহত এনে কৰিলে তুলসী গছ শুকাবই শুকাব। গতিকে ভুলতো আপুনি এনে ভুল নকৰিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ভুলতো আপুনি তুলসী গছৰ ওচৰত লেতেৰা কৰি ৰাখিব নালাগে মাঘ মাহত। কাৰণ মাঘ মাহটো যিহেতু পবিত্ৰ মাহ, এই মাহটোত দান বৰঙণি পূজা পাতল কৰাটো অতি শুভ। গতিকে আপোনাৰ ঘৰত যদি তুলসী গছ আছে, তেন্তে লেতেৰা পৰিৱেশ কৰি নাৰাখিব। ইয়াৰ ফলত ভগৱান বিষ্ণু অসন্তুষ্ট হ'ব, লক্ষ্মী মা ৰুষ্ট হ'ব, যাৰ ফলত ঘৰলৈ দৰিদ্ৰতাৰ আগমন হ'ব, অন্ন বস্ত্ৰৰ আতনি অভাৱ অনাটনে ঘৰখনক নেৰা নেপেৰা হ'ব। সেইবাবেই আপুনি লেতেৰা পৰিৱেশ কৰি নাৰাখিব। তুলসীৰ ওচৰখন, তুলসীৰ চাৰুকান পৰিষ্কাৰ কৰি ৰাখিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে এই বস্তুটো আপুনি আপোনাৰ তুলসী গছৰ তলত ৰাখিবলৈ চেষ্টা কৰিব। তুলসী গছৰ তলত আপুনি এটা শালগ্ৰাম শিল ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত ভগৱান বিষ্ণু, তুলসী মাতা, লক্ষ্মী মাতা, আপুনি সকলোৰে কৃপা লাভ কৰিব পাৰিব।
প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক এটা বিশেষ বস্তুৰ বিষয়ে কওঁ, যিটো বস্তু এই মাঘ মাহত দান কৰাটো অতি শুভ। এই মাঘ মাহত আপুনি ৰাতিপুৱা স্নান কৰি আপুনি যদি এটা পাত্ৰ লৈ সেই পাত্ৰটোত পানী ভৰাই, পানীৰে ভৰা পাত্ৰটো আপুনি দুখীয়া ব্ৰাহ্মণক দান কৰে, ইয়াৰ ফলত আপুনি বিভিন্ন দোষৰ পৰা, বিভিন্ন পাপৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই মাঘ মাহত আপুনি এটা পাত্ৰত তিল ভৰ্তি কৰি লৈ সেই পাত্ৰটো যদি দুখীয়া ব্ৰাহ্মণক দান কৰে, তেতিয়াহ'লে আপুনি ইয়াৰ ফলত যোগ্য ফল জীৱনত লাভ কৰিব। চমৎকাৰ দেখি আপুনি নিজেই আচৰিত হ'ব। এই মাঘ মাহটোত যিমান পাৰে আপুনি বেছিকৈ তিল দান কৰিব। আপুনি যিমানেই এই মাহত তিল দান কৰিব, সিমানেই আপোনাৰ স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যৰ ওপৰত আপোনাৰ ইতিবাচক প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিৰ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।